আমার টলর সভাপতি আহি গৈছে ঠিকই আছে হ্যাঁ ভাইয়া ঠিকই আছে জোয়া খাবে তো আমার আমি ইণ্ডিপেণ্ডেণ্ট খেলা নাই এতিয়া আপোনালোকে জানিছে মই অসম জনমঞ্চৰ পৰা খেলিছোঁ আৰু আমাৰ দলৰ কেন্দ্ৰীয় সভাপতি সাইফুল ইছলাম চৌধুৰী ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'ব এতিয়া গতিকে সাইফুল ইছলাম চৌধুৰী লগে আমি ভাষণ দিওঁ নেকি আছে ইয়াতে গাড়ীতে আছে মানে মাতি আছোন আহিছে ন প্রেসিডেন্ট সাহেব আইএসএ গাড়িতে আছে নাকি যি নহওক আমার প্রেসিডেন্ট সাহেব আহি উপস্থিত হব মই আরম্ভ করো নাকি যি নহওক আজিৰ এই অঞ্চলৰ মুৰব্বী সমাজ বন্ধু বান্ধৱসকল আৰু আমাৰ দলৰ কেন্দ্ৰীয় সভাপতি মহোদয় মই তৰফৰ পৰা অভিনন্দন জনাইছোঁ এটা কথাটো হ'ল যি হাত মেইন যি নিৰ্বাচন সেই নিৰ্বাচনৰ উপলক্ষে মই আহি উপস্থিত হৈছোঁ আলং বজাৰ গতিকে আলং বজাৰ ৰাইজ আপোনালোকে এবাৰ বিচাৰ কৰিব যে অসমত আমাৰ ধুবুৰীত 13 জন প্ৰাৰ্থীৰ 2 জন হ'ল চালানী 2 জন হ'ল চালানী মাছৰ টেষ্ট ভাল আছে না লোকেলৰ টেষ্ট বেছি কোনটো লোকেলৰ ভাল লাগিব না চালানী ভাল লাগিব লোকেল ভাল লাগিব গতিকে লোকেল আৰু চালানীৰ খেল হ'ব এইবাৰ আমার গম পাইছে নহয় যে মিয়া চাচা ভোট না লাগে সেইকাৰণে বিজেপি আৰু ভেক্টৰে নাই বিজেপি ভেক্টৰে কি কম মই কৈ দিছোঁ আমি দুবৰি এৰি দিছোঁ চুবুলি কাৰণে ৰাইজে আমাক কতে হেৰিব গতিকে বিজেপিত আৰু কি কম কাৰণ তেওঁলোকৰ সাহস নাই তেওঁলোকে আহেতো লাজ লাগে আজি বিলাসীপুৰে আহোঁতে কেনেকুৱা লাগিছিলে মামা ধুবুৰী পৰ্বতে আহিলে লাজ লাগে আজি যে বিলাসীপুৰে আহিলে মামা কেনেকুৱা লাগিছিলে সুধিব লাগিছিলে আপোনালোকক সোধা নাই মিডিয়াবিলাকক নুসুধে কাৰণ মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড টকা হ'লে পৃথিৱীৰ সকলো বস্তু পোৱা যায় সেইকাৰণে মানে এটিং ফিটিং কৰি থাকে সেইকাৰণে নহয় আপোনালোকে জানে যে এইবাৰ চালানী কি কাৰণে নিবিচাৰে যে আমি চালানী এইখানে নিবিচাৰে কংগ্ৰেছে যি অন্যায় অত্যাচাৰ কৰিছে নিশ্চয় পৰিচয় পাইছে কংগ্ৰেছসকলে আমাক কি দিছে ডিভোটাৰ দিছে ডিটেনশ্যন কাম দিছে এনআৰচিৰ কাম কৰি যাব পৰা নাই সেইখন কংগ্ৰেছৰ প্ৰয়োজন নাই বিটিচি গোষ্ঠী অংগ হৈছিলে কোথাইছিলেন ৰকিবুল লণ্ডনত বল খেলা চাবলৈ গৈছিলে সেইখন ৰকিবুলৰ আপোনালোকৰ প্ৰয়োজন আছে যে ৰকিবুল নগক ভাল নাপায় নগক খেলিবলৈ সাহস নাই আমাক দুৰ্বলৰ মূৰ্খ সজাবলৈ কাৰণে আৱেগিক হৈ ভোট খুজিবলৈ আহিছে আৱেগিক হৈছে তুমি যে আমাক মাটি বাৰ্তা দিয়া নাই উচ্চত বিজেপি নহয় বিজেপি তোমালোকে কৰিছা আজি তোমালোকে এনআৰচি কাম কিয় কৰি যোৱা নাই এনআৰচি আমি হাৰাশাস্তি হৈছে নে নাই নিশ্চয় হৈছে আজি যদি আমাক দিলে হয় এইটো নহলে হয় আজি গৌৰৱ গগৈ সাংসদ আছিলে জানো গৌৰৱ গগৈ চিনি নাপায় গৌৰৱ গগৈ তৰংগৰ ল'ৰা তেওঁ সাংসদ হৈ দিল্লীতে চিঞৰি থাকে মণিপুৰৰ হৈ আৰু সাংসদ পাতি দিছে অসমৰ ৰাইজে মণিপুৰৰ ৰাইজে পাতি দিয়া নাই গৌৰৱ গগৈক মণিপুৰৰ মাতে মাত মাতিব লাগিছিল বিটিচিৰ হত্যাকাৰী মাত মাতিব লাগিছিল নীলি হত্যা মাত মাতিব লাগিছিল মূল্য ব্যক্তি মাত মাতিব লাগিছিল বিটিচি বৰপেটা 5 জনক গুলিয়াই মাৰিছিলে নাই তেওঁলোকৰ সাহস নাই যিবিলাক মানুহ উচ্ছেদ কৰিছিলে দিল্লীত ক'বলৈ কোনো নেতা পালি নেতা নাই কাৰণ যদি টিকেটটা আমাক কাটি দিয়ে সেইকাৰণে মাত নামাতে কংগ্ৰেছে আজি কংগ্ৰেছ চাবা রকিবুল যদি পার্লামেন্টত যায় তেজপুর কোণে চিউরিব তেজপুর তো সাফাই হয়েছে না নাই তেজপুর আউল হয়েছে না নাই ওটা তেজপুর